শিৱসাগৰত নিশা সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। শিৱসাগৰৰ মানকটা চাৰিআলিত তীব্ৰ বাইক আৰোহীয়ে খুন্দিয়ালে পথৰ কাষৰ এজোপা গছত আৰু বাইকখনৰ নাম্বাৰ হৈছে AS04AE9368। নিশা হোৱা দুৰ্ঘটনাৰ ফলত দুজনকৈ বাইক আৰোহী থিতাতে মৃত্যু হয় বুলি জানিব পৰা গৈছে। আৰু নিহত যুৱক দুজন ক্ৰমে ঢুলীয়াপাৰাৰ নৱজ্যোতি বৰা আৰু মপিয়া গাঁৱৰ বিৰাজ হাজৰিকা বুলি জানিব পৰা গৈছে। আৰু যুৱক দুজনক অসামৰিক চিকিৎসালয়ত চিকিৎসকে ইতিমধ্যে মৃত বুলি ঘোষণা কৰিছে। আৰু দুৰ্ঘটনাৰ কাৰণ কিন্তু বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। মৃত দুয়োজনকে মৰণোত্তৰ পৰীক্ষাৰ বাবে জয়সাগৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইয়াত আমি ঘৰতে আছিলোঁ, ধামকৈ আৱাজ পোৱাৰ কাৰণে গুচি আহিলোঁ আৰু আহি চালোঁ যে এজন তাত পৰি আছে। সেইজনৰ কথা গমেই নাপাওঁ। পিছত ফোনটো বজাৰ কাৰণে এজনে বেলেগ এজন আহি পেলাই ক'লে যে মানুহ ঢেৰ গোট খাই গ'ল নাই, ছজন সাতজন গোট এটা এইফালে তাতো এজন পৰি আছে বুলি ক'লে মানুহ এজন। কিহত মাৰিলে মানে এতিয়া গছত মাৰিলে বুলি কোৱা হৈছে, শুনিছোঁ, এতিয়াহে শুনিছোঁ গছত মাৰিলে বুলি। দুজন। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, লেকডন বাতৰি।